40ৰ পৰা 60 বিঘা মাটি কিনাটো ঠাকুৰীয়া ডাঙৰীয়া হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া সঁচা নে মিছা এবাৰ কৈ দিয়ক না। কিন্তু অনুপ মেধি বহুত কৰাপশ্যন থকা মানুহ। আৰবি হায়াৰ ছেকেণ্ডেৰীৰ এই যে শতবাৰ্ষিকী হৈ গ'ল, শতবাৰ্ষিকীত তেওঁ 1 কোটি টকাৰ হিচাপ দিব নোৱাৰিলে। মিৰ্জাৰ সকলেও জানে 1 কোটি টকাৰ হিচাপ দিব নোৱাৰিলে তেওঁ। আৰু মালিগাঁৱত এঠাইত পইচা তুলিব যাওঁতে এখন টাইলছ ফেক্টৰীত তেওঁক তাৰ পৰা অপমান কৰি গতিয়াই পঠাই দিছিল নে নাই তেওঁক মিটিঙত ক'ব দিব। নমস্কাৰ, প্ৰাতঃটাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি প্ৰাতঃটাইমৰ মজিয়াত অসমৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী তথা পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় যতীন মালী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আগন্তুক 2026 বৰ্ষত যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই নিৰ্বাচনত তেখেতে কেনেকুৱা ভূমিকাত অৱতীৰ্ণ হ'ব, তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নে নহ'ব, আমি তেখেতৰ মুখেৰে কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম। কাৰণ 2026 নিৰ্বাচনলৈ মাজত মাথো কেইটিমান মাহ বাকী আছে আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সমষ্টিত নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ হৈছে। মই প্ৰথমতে যতীন মালী ডাঙৰীয়াক মই প্ৰাথমিকলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, এইবেলি যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই নিৰ্বাচনত আপুনি অৱতীৰ্ণ হ'বনে? ধন্যবাদ। মই 26ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি ইতিমধ্যে ফাইনেল কৰিছোঁ। মোক সন্তোষ কৰি। আপুনি কিবা দল লৈছে নে নিৰ্দলীয়ভাৱে? এতিয়ালৈকে মই নতুন ঐক্য মঞ্চৰ এগৰাকী প্ৰাৰ্থী হিচাপে থিয় দিম বুলিয়ে মনস্থ কৰিছোঁ। যিহেতুকে আপুনি অসম চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হৈ আপুনি কাৰ্যনিৰ্বাহ কৰিছিলে, পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক হিচাপে আপুনি বহু সময় ধৰি আপুনি সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিলে। আপোনাৰ কাৰ্যকালত উল্লেখনীয় কিছু অৱদান আপুনি ৰাইজক শুনাব নেকি? কাৰণ আপোনাৰ যিটো সময় 2001 বৰ্ষলৈকে যিটো সময় আছিলে, তাৰপিছত আপুনি 2011ৰ পৰা 2016লৈকে আপুনি MLA হৈ থাকিলে। আমাৰ যিখিনি দৰ্শকবৃন্দ আছে, যিহেতুকে নতুন প্ৰজন্মৰ দৰ্শকবৃন্দই আপোনাৰ এই ইণ্টাৰভিউটো চাই আছে, তেওঁলোকলৈ আপুনি আপোনাৰ কৰ্মৰাজিৰ কথা কিছু জনাব নেকি? পলাশবাৰী বিধানসভা সমষ্টি মই 4বাৰ MLA হ'লোঁ। আৰু বাৰী বিধানসভা সমষ্টিত যিখিনি উল্লেখনীয় কাম কাজ কৰিছোঁ, তো সেইখিনি সম্পৰ্কত মাজে মাজে মই তথ্য সহকাৰে মানুহক দিছিলোঁ। কিন্তু আজি হয়তো কিছু নতুন প্ৰজন্মই এই কথাবিলাক নাজানিব পাৰে। গতিকে মই সকলোকে আৰু এবাৰ মনত কৰি দিছোঁ। ইলেকশ্যনৰ সময়ত মই মনত কৰি দিম, আজি মনত কৰি দিছোঁ এইটোকে যে মই যেতিয়া মন্ত্ৰী হিচাপে শপত ল'লোঁ নহয়, তাৰ পিছৰ পৰা মই কাম কাজ আৰম্ভ কৰিছোঁ। গোটেই ৰাজ্যখনত বহুত কাম কৰাৰ উপৰিও আমাৰ সমষ্টিটোত যিখিনি কাম কৰিছোঁ তাৰে ভিতৰত দক্ষিণ কামৰূপ যিখন কলেজ আছে, সেই কলেজত ছায়েন্স ষ্ট্ৰীমটো নাছিল। তো প্ৰথমে ছায়েন্স ষ্ট্ৰীমটো মই আৰম্ভ কৰিছিলোঁ। সেইটো বৰ্তমান চলি আছে, খুব ভাল পজিশ্যন, ৰিজাল্ট ভাল হৈ আছে। তাৰপিছত আমাৰ ইয়াতে ছোৱালী কলেজ নাছিল। ছোৱালী কলেজ এখন মই নিজে আধাৰশিলা স্থাপন কৰিছিলোঁ 88ত। কৰি পেলাই সেইখন প্ৰভিঞ্চিয়েলাইজ কৰাইলোঁ। ছোৱালী কলেজ দক্ষিণ কামৰূপ মহাবিদ্যালয়, ছোৱালী মহাবিদ্যালয়, দক্ষিণ কামৰূপ ছোৱালী কলেজ, ছোৱালী কলেজ, দক্ষিণ কামৰূপ ছোৱালী কলেজ। দক্ষিণ কামৰূপ ছোৱালী কলেজৰ আধাৰশিলা স্থাপন কৰি সেইখন নিজে প্ৰভিঞ্চিয়েলাইজ কৰাই পেলাই কলেজখন কি সুন্দৰকৈ বৰ্তমান চলি আছে। তো বৰ্তমান প্ৰায় 2200 ছাত্ৰী তাত অধ্যয়ন কৰে, এইটো আমাৰ কাৰণে সুখৰ কথা। তাৰপিছত হৈছে যে আমাৰ BEd কলেজ যিখন আছে, দক্ষিণ টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জা, সেইখন নিজে প্ৰতিষ্ঠা কৰিছোঁ মই। সেইখন সুন্দৰকৈ চলি আছে আৰু সেইখনৰ যিটো স্বীকৃতি ৰিকগনাইশ্যন আছে সেইটো বাহাল হৈছে। এতিয়া আমাৰ মাজতে অকণমান খেলি মেলি লাগিছে, খেলি মেলি একো নহয়। BEd কলেজবিলাকত মাজে মাজে এনেকুৱা হয়েই। মই আমাৰ NCT অথৰিটিৰ লগত আমি এপিল কৰিছিলোঁ, কিন্তু তেওঁলোকেও দিম বুলি পিছুৱাই আছিল। অৱশ্যে এইটো কথা ক'ব লাগিব যে NCTৰ যিটো এডমিনিষ্ট্ৰেশ্যন সেইটো অলপ আপত্তিকৰ হৈছে। কাৰণ গোটেই ৰাজ্যখনত মই দেখিছোঁ 100তকৈও বেছি এই শিক্ষানুষ্ঠান আমাৰ দৰে হৈ আছিল আৰু গোটেইবিলাককে এটা উৎসাহজনক অৱস্থা হ'ল। মই দিল্লী হাইকোৰ্টত কেছ ফাইল কৰিছিলোঁ
দিল্লী হাইকোৰ্টত জাজমেণ্ট দিছে যে আমাৰ কলেজত আকৌ NCTA ৰিকগনাইজেশ্যনটো বাহাল ৰাখিলে ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা ইয়াত হ'ব নতুন এডমিশ্যন হ'ব আৰু ইয়াত কলেজত এতিয়া কোনো প্ৰব্লেম নাই এতিয়া তাৰপিছত হ'ল যে মই ৰামপুৰৰ আঞ্চলিক কলেজ স্থাপন কৰিছোঁ সেইখন চলি আছে বিজয়নগৰ দখলা ওপৰালি মিলি পেলাই কমাৰ্চ কলেজ হৈছে এই চাৰিখন আমি শিক্ষানুষ্ঠান গোটেই কৰিছোঁ নিৰ্মাণ কৰিছোঁ এইবিলাক মোৰ উৎসাহজনক পদক্ষেপ ঠিক তেনেকৈ পলাশবাৰী কালভোগ নদীৰ ওপৰত দলং কৰিলোঁ ঠিক তেনেকৈ নিৰ্যাত যিখন চাৰ্টিফিকেট ৰুৰেল হস্পিটেল এই ৰুৰেল হস্পিটেলখন কৰিছোঁ ঠিক তেনেকৈ আমাৰ জিয়াগুৰত যিখন চাৰ্টিফিকেট হস্পিটেল এইটো মই নিৰ্মাণ কৰিছোঁ এইবিলাক মোৰ কাৰণে বৰ উৎসাহজনক কথা আৰু হাতকখলি যিখন RCC ব্ৰিজ 3 কোটি 74 লাখ টকা খৰচ কৰি RCC ব্ৰিজখন কৰিছোঁ আমি এই যিটো গড়গড়া ব্ৰিজ বুলি কয় গড়গড়া ব্ৰিজখন নিৰ্মাণ কৰিছোঁ এনেকৈ যিখিনি কাম কৰিছোঁ আৰু গোটেই সমষ্টিটোত 350 আমি স্কুল ME আৰু LP স্কুল আমি নিৰ্মাণ কৰিছোঁ আজি ওলাইছোঁ মোৰ দায়িত্বত ৰাইজৰ সহযোগত গতিকে ইমানখিনি কাম কৰাৰ পিছতো আৰু আটাইতকৈ ভাল লগা কথা যে প্ৰায় 4,000 সেই সময়ৰ শিক্ষিত ল'ৰা ছোৱালীক মই চাকৰি দিছোঁ এইবিলাক আমাৰ কাৰণে উৎসাহজনক কথা আৰু এইখিনি কাম কৰাৰ পিছত এগৰাকী বিধায়কৰ কাৰণে এটা উল্লেখনীয় পদক্ষেপ বুলিয়ে মই ক'ব খোজোঁ কিন্তু মই শুনামতে আমাৰ আগৰ প্ৰাক্তন MLA প্ৰণৱ কলিতাই কৈছে যে কিবা কাম কৰা নাই বুলি ওলাইছে মই পাইছোঁ তেখেতো এটা ভাল পৰিয়ালৰে মানুহ মাকো আদৰ্শ মহিলা এগৰাকী ভাল শিক্ষয়িত্ৰী আছিল দেউতাকো আছিল তেখেতো এটা ভাল পৰিয়ালৰ আৰু আমিও খেতিয়ক পৰিয়ালৰ পৰা অহা আমিও এটা পৰিয়াল ভাল পৰিয়াল দুয়ো যুদ্ধ কৰিছিলোঁ থাকেই এনেকুৱা কিন্তু মই যে কলেজবিলাকৰ অনুষ্ঠানবিলাক কৰা বুলি ক'লোঁ মই তেওঁক 24 ঘণ্টাৰ ভিতৰতে ক'লোঁ যে তেখেতে কওকচোন এনেকুৱাকৈ কোনো এখন কলেজ কৰিছেনে কোনোবা এখন দলং কৰিছেনে কোনোবা এখন চাৰ্টিফিকেট হস্পিটেল কৰিছেনে তেওঁ কি কৰিছিল মই শুনাৰ মতে যে মহিলাসকলক তেওঁ হেৰি দিছিল চুৰিদাৰ দিছিল আৰু কি দিছিল চেৰেলেক্স দিছিল এই বাচ্চাবিলাকক আৰু সূতা দিছিল সেইবিলাকো নায়েই নহয় এতিয়া সূতাও পাব নাই চেৰেলেক্সটো পাই চেচেই কৰিলে তাৰপিছত চুৰিদাৰবিলাক চেচেই হ'ল আৰু কত কথা এই কথাবিলাকৰ তুলনাত যদি যে দক্ষিণ কামৰূপ ছোৱালী কলেজৰ এগেইনষ্টে প্ৰণৱ কলিতাই এটা চেৰেলেক্স থিয় কৰক BED কলেজৰ এগেইনষ্টে এজন চুৰিদাৰ থিয় কৰক ঠিক তেনেকৈ ৰামপুৰ আঞ্চলিক কলেজৰ এগেইনষ্টে এটা তেওঁ তাৰমানে এই মহিলাক দিয়া সামগ্ৰী দুটা ক্লাছাৰ থিয় কৰক এনেকুৱাই হ'ব মোৰবিলাক স্থায়ী হয় কাৰণ মই মানুহজনে কথা বাৰ্তাবিলাকত স্থায়ী মই সংখ্যং কাম মই কেতিয়াও নকৰোঁ আপোনালোকে দেখিছে যে এইটো আমাৰ সকলোৰে এটা অনুষ্ঠান মিৰ্জাখনত আগতে একোৱেই নাছিল মিৰ্জাৰ মানুহে আজিকালি মোক হয়তো খং কৰে এই বেলেগ পলিটিকেল পাৰ্টিৰ কথা চিন্তা কৰে কিন্তু মই নাহাতে মিৰ্জাত একোৱেই নাছিল চাৰ্টিফিকেট হস্পিটেল নাছিল ছোৱালী কলেজ নাছিল কলেজত চায়েন্স নাছিল BED কলেজ নাছিল ৰাস্তা ঘাটবিলাক নাছিল আৰু সেই মিৰ্জাৰ মানুহে এই কথাবিলাক মনত নকৰে মই যিটো IBত আজি আপোনাক কথা পাতি আছোঁ এই IBটো মই নিজে বান্ধা ৰাইট গতিকে এই অনুষ্ঠানবিলাক যে কৰিলোঁ প্ৰণৱ কলিতাই এবাৰ মানুহক 24 ঘণ্টা মানুহৰ ভিতৰত ক'ব লাগে যে এনেকুৱা অনুষ্ঠান তেখেতে কিটা বান্ধিছে অৱশ্যে এটা কথা ঠিক যে তেখেতে এটা সময়ত ক'ৰবাৰ পৰা পালে ক'ৰ পৰা পালে মই নামটো জানো যদিও মই নকওঁ ক'ৰবাৰ পৰা 100,000 টকা পাই পেলাই মোক হৰালে আৰু সেই সময়ত মানুহবিলাকক পইচা দিলে ভোট দিয়ে মোৰতো পইচা নাই নহয় মইতো খেতিয়কৰ মানুহটো খেতিয়কৰ ল'ৰা শিক্ষা দীক্ষা কৰিছোঁ মোৰ কিন্তু পৰিয়ালটো শিক্ষিত মোৰ ল'ৰা ইঞ্জিনিয়াৰ মোৰ ছোৱালী ডাক্তৰ আৰু মই নিজে শিক্ষিত মোৰ মিছেছ শিক্ষিত ইমানেই মই ইমানত ধনী কিন্তু তেওঁ এক ঠাইৰ পৰা ইমান পইচা পাই গ'ল যাৰ কাৰণে মই নাপাত্তা হৈ গ'লোঁ এটা কথা পলাশবাৰী সমষ্টিৰ মানুহে জনা উচিত নতুন পুৰুষসকলে জনা উচিত 85 চনত যতীন মালিয়ে 84% ভোট পাইছিল পলাশবাৰী সমষ্টিত আজি কোনো এজন ইলেক্টেড MLA এতিয়ালৈকে পলাশবাৰী কনষ্টিটুৱেঞ্চিত 84% ভোট পাব্লিকৰ মানে ভোটাৰৰ পৰা পোৱা নাই হেমন্ত ঠাকুৰেও পোৱাই নাই তেওঁ
কিন্তু মই 84% ভোট পাইছোঁ। অসমৰ ভিতৰত দ্বিতীয় আছিলোঁ মই। গোবিন্দ ডেকাই পাটাচাৰকুছিত মাত্ৰ 300 ভোট বেছি পাইছিল, আৰু বাকীবিলাক মই পালোঁ, মই চব পালোঁ। বৰ্তমানৰ বিধায়কৰ এই ক্ষেত্ৰত আপুনি কি ক'ব? বৰ্তমানৰ বিধায়কৰ সম্পৰ্কত মোৰ বেছি কথা ক'বৰ মন নাছিল। তেখেতৰ শিক্ষকৰ ল'ৰা, কাৰণ শিক্ষক তেওঁৰ দেউতাকৰ লগত মোৰ বৰ ভাল আছিল, শিক্ষক মানুহ আছিল, কিন্তু তেওঁৰ সম্পৰ্কত ক'ব লগা হ'ল। মনৰ দুখৰ কথা, পাব্লিকক এইবিলাক কথা মই ভাবিছিলোঁ ইলেকশ্যনৰ মিটিংবিলাকতে ক'ম, কিন্তু আজি একবাৰ কৈ চাওঁ। মোৰ ছোৱালীজনী যেতিয়া মেডিকেল পঢ়াইছিলোঁ ছিকিম মণিপালত, তেতিয়া মই চিটিং MLA, তেতিয়া মই MLA হৈ আছোঁ দেই। কিমান দুখৰ কথা। মই 3 বিঘা মাটি বিকিছোঁ মোৰ ঘৰৰ সন্মুখত। এজন আমাৰ অঞ্চলৰে ব্যৱসায়ীয়ে কিনিছে 3 বিঘা মাটি। সেই মাটি বিক্ৰী কৰি মোৰ ছোৱালীক ডাক্তৰনী বনাই আনিছোঁ। দেট ইজ দি এক্সাম্পল ইন মাই লাইফ, দেট ইজ এন এক্সাম্পল। কিন্তু মই শুনিছোঁ অলপ দিন আগতে মই মনৰ দুখতে তেখেতক সুধিছিলোঁ যে মই বজাৰে ঘাটে স্কুল কলেজে য'তেই যাওঁ শুনো আপুনি বোলে 4.5 বছৰত, আপুনি 4.5 বছৰত 40-ৰ পৰা 60 বিঘা মাটি কিনিছে। সাতপখলি এলেকাত গ'লে গম পাওঁ, ঘৰে ঘৰে সকলেও কয় এই সাতপখলিৰ পৰা আৰম্ভ কৰি ধনতলা পথাৰলৈকে এই এলেকাতটো কিনিছে। 40-ৰ পৰা 60 বিঘা মাটি কিনিছে, আৰু মই MLA হৈ থাকি 3 বিঘা মাটি বিক্ৰী কৰি ছোৱালীক ডাক্তৰনী বনাইছিলোঁ। এই কথাখিনি তেওঁক মই ক'ব দিছিলোঁ। কথাটো সঁচা নে মিছা? তাৰমানে 40-ৰ পৰা 60 বিঘা মাটি কিনাটো ঠাকুৰীয়া ডাঙৰীয়া, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, সঁচা নে মিছা এবাৰ কৈ দিয়ক না, কৈ দিয়ক যে যতীন মাইলী মিছা কথা কয় আজিকালি। আগতে মই নকৈছিলোঁ, এতিয়াও কোৱা নাই। এনেকৈ কৈ দিয়ক আপুনি যতীন মাইলী কোৱা কথাটো সঁচা নহয়, মই মাটি কিনা নাই। কিন্তু আকৌ মনে মনে আছে নহয় তেওঁ। গতিকে কেনেকুৱা কথা হ'ব মই ভাবিলে মানে আচৰিত হৈ যাওঁ, ভাবিলে ভয়েই লাগে যে তেওঁ 40-ৰ পৰা 60 বিঘা মাটি কিনিছে। ভাই, 1 বিঘা মাটিৰ দাম কিমান আমি বুজি পাওঁ, কিমান দাম। সাতপখলি এলেকাত তেওঁ এটা ডাঙৰ প্ৰকাণ্ড শব্দটো নকওঁ, ডাঙৰ এটা ঘৰ বান্ধিছে। সেইটো ঘৰৰ মূল্য কিমান হ'ব চালে গম পাব। ইমান পইচা ক'ত পালে ক'ত পালে তেওঁ ইমান পইচা? সেই কথাবিলাক ক'ব লাগে। মই MLA হৈ থাকোঁতে যদি মোৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়াব নোৱাৰোঁ, মই কাৰো পৰা পইচাও নোলোৱাকৈ মই চলি আছোঁ, তেওঁ ইমান পইচা ক'ত পালে? এই কামবিলাকৰ কথা ক'ব লাগে। আৰু তেওঁ কামটো কৰিব পৰা নাই, কাম কৰিব পৰা নাই। তেওঁ বৰদোৱাৰ মৌজাৰ এখন মিটিঙত তেওঁ কৈছিল, শুনিলেই হাঁহিব আপোনালোকে, মাৰা ভিতৰত বোলে তেওঁ IIM কৰে, IIM, যিটো মই নিজে ভাবিবই নোৱাৰিলোঁ। মই কেবিনেট মন্ত্ৰী আছিলোঁ, শিক্ষা কেবিনেট মন্ত্ৰী, শিক্ষা ডিপাৰ্টমেণ্টৰ। IIM স্থাপন কৰিব বুলি বৰদোৱাৰৰ মিটিঙত কৈ আহিছিল। ক'ত কৰিব? মাৰা ভিতৰত। আৰু তাত আয়ুৰ্বেদিক এখন কলেজ কৰিব বুলি কৈছিল। সেইখিনি সময়ত ক'ত কৰিব পাৰিব? আৰু নোৱাৰে কৰিব। কিন্তু মানুহ কৈ মৰে যে, কৈ মৰে, এই কথাটো নহ'বতো। আৰু মই শুনিছোঁ তেওঁ মোতকৈ বেছি পপুলাৰ হ'ব খুজিছে এই নামাথাকে হেৰিত যায়, সৰু সুৰা অনুষ্ঠান, মহিলাৰ অনুষ্ঠান, পৰিয়ালৰ অনুষ্ঠান, নামাথাকে যায় বেছি পপুলাৰ। মই কিন্তু নামাতিলে মই ক'তো নাযাওঁ। দেট ইজ মাই ধৰ্ম। মই জানো নহয় দক্ষ ৰজাৰ ঘৰলৈকে যজ্ঞলৈকে যেতিয়া জীয়েক আহিছিল দে, মহাদেৱৰ পত্নী নিজৰ জীয়েক আহিছিল, নিজৰ জীয়েককো কৈছিল যে অনিয়ন্ত্ৰিত মানুহে মোৰ যজ্ঞত অংশগ্ৰহণ কৰিব নালাগে। তেতিয়া কি হৈছিল? নিজে আত্মজা দিছিল। এই কথাবিলাক মোৰ জীৱনত মনত আছে নহয়। সংসাৰত এই কথাবিলাক থাকিব আৰু সদায় থাকিব। গতিকে অনিয়ন্ত্ৰিত হৈ এই কথাবিলাক ক'ব নালাগে। আৰু এটা কথা দেই, মই ইলেকশ্যনত কণ্টেষ্ট কৰিম, এইটো কথা মানুহে মোক এইবাৰ ভালকৈ আঁকোৱালি ল'ব লাগিব। কাৰণ যোগ্য মানুহ আমাৰ হাতত কৰাপশ্যন নাই একো। আমি যি পাৰ্টিৰে পৰাই নুঠোঁ, যতীন মাইলী হিচাপে থিয় দিলে গাঁৱে 85 লেখীয়া মোক যিমান ভোট দিছিল, 85 যেনেকৈ অসমৰ ভিতৰত দ্বিতীয় স্থান দিছিল, এইবাৰো মানুহবিলাকে দিব বুলি মই আশা কৰি আছোঁ। কাৰণ মই সময়ত হৰ মাৰিব জানো। আপোনালোকে মনত ৰাখিব যে কৃষ্ণৰ নিৰ্দেশত অৰ্জুনে কৰ্ণক বধ কৰিছিল কেতিয়া? যেতিয়া গাড়ীৰ চকা বোকাত পৰিছিল। বোকাত পৰোঁতে গাড়ীৰ চকা যেতিয়া ঠেলি আছিল,
তেতিয়া দুৰ্বলতাৰ সুযোগ লৈ অৰ্জুনে তেওঁক বান্ধ চলাইছিল আৰু তেওঁক পৰাস্ত কৰিছিল। এইবাৰ অহাবাৰৰ নিৰ্বাচনত বহুত ৰথী মহাৰথী মোৰ লগত পৰাস্ত হ'ব বুলি জানি লওক। আৰু অনুপ মেধি বিষয়ে ব্যৱহাৰ কওঁ। অনুপ মেধি বেচেৰা সৰু ল'ৰা, আমাতকৈ বহুত সৰু, মৰম কৰোঁ। সিহঁতৰ ঘৰত মই মোৰ বদনামে হৈছে, 5-6টামান চাকৰি দিছোঁ গোটেই। সুভাষ মেধি এজন বহুত ভাল বন্ধু, কিন্তু অনুপ মেধি বহুত কৰাপশ্যন থকা মানুহ। আৰবি হায়াৰ ছেকেণ্ডেৰীৰ এই যে শতবাৰ্ষিকী হৈ গ'ল, শতবাৰ্ষিকীত তেওঁ 1 কোটি টকাৰ হিচাপ দিব নোৱাৰিলে। মিৰ্জাৰ সকলোৱেও জানে 1 কোটি টকাৰ হিচাপ দিব নোৱাৰিলে তেওঁ। আৰু মালিগাঁৱত এঠাইত পইচা তুলিব যাওঁতে এখন টাইলছ ফেক্টৰীত তেওঁক তাৰ পৰা অপমান কৰি গতিয়াই পঠাই দিছিল নে নাই তেওঁক মিটিঙত ক'ব দিব, চেলেঞ্জ কৰিব দিব যতীন মেলি, যে তেখেতে যতীন দাই মিছা কথাই কৈছে। এই দুটা উদাহৰণ দিলোঁ, আৰু বহুত উদাহৰণ আছে। সময়ত মই সাঁচি ৰাখিছোঁ, ইলেকশ্যনৰ সময়ত মই ক'ম, এই কথাখিনি মই ক'লোঁ। আৰু এজন মানুহৰ বিষয়ে ক'ব খুজিছিলোঁ, এবাৰ কৈ থৈ দিওঁ, অলপ কওঁ। শুনামতে দেই, ডক্টৰ কমলা কলিতাই বাৰীত আহি আছে, বিৰাট চাউণ্ড। ডক্টৰ কমলা কলিতাক মই প্ৰত্যাহ্বান জনাবৰ কাৰণে আই এম ৰেডি, মই এতিয়া ৰেডি হৈ আছোঁ, সৰ্বশক্তিমান হৈ আছোঁ। যিকোনো কাৰণত সকলো শক্তি প্ৰয়োগ কৰি মই ডক্টৰ কমলা কলিতাক পৰাস্ত কৰিম, এইটো নিশ্চিত। তেওঁক জনা উচিত, তেওঁ মোৰ হাতত শেষবাৰৰ কাৰণে পৰাস্ত হ'ব, এই কথাটো মই জনালোঁ। 11 বৰ্ষ আপোনাক অসম গণ পৰিষদে বঞ্চিত কৰিছিলে, আৰু সেই সময়ত টিকটটো দিছিলে অনুপ মেধিক, আৰু এটা জনমত উঠিছিলে, আৰু এই টিকটটো বঞ্চিত কৰাৰ ক্ষেত্ৰত হাত আছিলে ডক্টৰ কমলা কলিতা। এই ক্ষেত্ৰত এইটো কথা সঁচা বুলি মই জানি আছোঁ। সেই কথাখিনি মনত পৰিলে বহুত দুখ লাগে, চকু পানী ওলাই যায় মোৰ। 11 চনত মই অসম গণ পৰিষদ দলৰ মনোনীত কেণ্ডিডেট আছিলোঁ। আগবেলা মই কেণ্ডিডেট আছিলোঁ। আগবেলাৰ সাংবাদিক মেলত যিখন তালিকা প্ৰকাশ কৰি দিছিল, তাতে যতীন মালী আছিল পলাবাৰী সমষ্টিৰ AGPৰ কেণ্ডিডেট। ছেকেণ্ড হাফৰ যিখন লিষ্ট, সেই লিষ্টখনত পলাবাৰী সমষ্টিৰ AGPৰ কেণ্ডিডেট হ'ল অনুপ মেধি। এইবিলাক পইচাৰ কাৰবাৰ আছিল। এইবিলাক মই বহুত কথা আগতেও কৈ দিছিলোঁ। চন্দ্ৰমোহন পাটোৱাৰীয়ে যিবিলাক দোষ কৰি গৈছিল তেতিয়া, তাৰপিছত অগপ দলটো এৰি তেওঁ গৈ পেলাই অন্য দলত আঁঠু ল'লে। সেইকাৰণে আজি দেখাত ঠিকে আছে যেন লাগে, কিন্তু চন্দ্ৰমোহন পাটোৱাৰী পৰিয়ালৰ যোগেদি মানসিকভাৱে যিবিলাক অশান্তি পাই আছে, সেই অশান্তিবিলাক মোৰ সমানে পাইছে। মই যিমান দুখ পাইছিলোঁ তেতিয়া, সেই দুখ তেওঁ এতিয়া পাই আছে। গতিকে অনুপ মেধি কিবাৰ জিকিব বুলি বহুত তেওঁলোকৰ ঘৰত চৰ্চা চলিছিল। ইভিন কি ডিপাৰ্টমেণ্ট ল'ব ককায়েক এজন আছিল তেতিয়া, ককায়েকজনে কৈছিল তেতিয়া কি ডিপাৰ্টমেণ্ট ল'ব আমাৰ অনুপে, ছাপ্লাইয়ে ল'ব নে হোমে ল'ব নে কিয়ে ল'ব। অনুপ মেধি 9,000 ভোট পালে, যতীন মালী বহুত ভোটত জয়ী হৈ গুচি গ'ল। এইটো আছিল সততা, ন্যায্য। সেই সময়ত কিন্তু মিৰ্জাৰ মানুহে মোক বৰ মৰম কৰিছিল, মিৰ্জাৰ মানুহে। এতিয়াহে অলপ মানে খং কৰি থাকে, কিন্তু খংটো হাঁহিব, আৰু মই তেওঁলোকক ৰিকুৱেষ্ট কৰিম। যিহেতুকে আমি শুনিবলৈ পাইছোঁ 2026 চনত বিজেপি দলৰ এগৰাকী শক্তিশালী দাবীদাৰ হৈছে অনুপ মেধি। এই ক্ষেত্ৰত আপুনি কি কয়? অনুপ মেধি যি পাৰ্টিৰে পৰাই নাহক, কেতিয়াও শক্তিশালী দাবীদাৰ হ'ব নোৱাৰে। তেওঁ মানুহজন দেখিলেই গম পাব তেওঁ শক্তিশালী কেণ্ডিডেট নহয়। মোক দেখিলে যেনেকৈ মানুহে ভাবিব এই মানুহজন এটা বেলেগ হ'ব, কিজানি অচিনাকি মানুহে ভাবিব এই মানুহজন অলপ বেলেগ হ'ব। যতীন মালীক দেখিলে সেনেকৈ ভাবিব, মোৰ চকু, মোৰ মুখ, মোৰ ভাৱ ভংগী। অনুপ মেধিক দেখিলে এনেকুৱা লাগিব যে তেওঁ এজন কৰাপ্টেড মানুহ। তেওঁ সৰু এটা বস্তুৰ কাৰণে উঠিলেও জিকিব নোৱাৰে, সৰু বস্তুত উঠিলেও তেওঁ জিকিব নোৱাৰে। আৰু তেওঁ সমষ্টি, এইবাৰ সমষ্টিটোতো ইমান ডাঙৰ হৈছে, 28খন পঞ্চায়ত, ভাৰত মহাসাগৰৰ লেখীয়া সাঁতুৰি তত্ন পোৱা অৱস্থা। গতিকে তাত অনুপ মেধি যিটো দলৰ পৰা আহে, সেই দলটোৱে এবাৰ ভাবা উচিত যে অনুপ মেধি আৰু কেণ্ডিডেট হ'লে বেয়া হ'ব। যতীন মালী বহুত ভোটত জিকি যাব।
আপুনি যিহেতু অকণমান আগত ক'লে যে আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো অনুষ্ঠান আছিলে তাত 1 কোটি টকা আত্মসাৎ কৰা বুলি যিটো অভিযোগ দিলে বা হিচাপ দিব নোৱাৰিলে, এই ক্ষেত্ৰত আপুনি অকণমান ক'ব নেকি? নহয়, মই শুনা কথা আৰু সত্য কথা এইটো। আৰ বি হায়াৰ ছেকেণ্ডেৰীৰ মই ষ্টুডেণ্ট আছিলোঁতো, মোকো মাতিছিল, কিন্তু মই তেওঁলোক থকাৰ কাৰণে তেওঁ আৰু এই আমাৰ বতৰাপাৰাৰ এজন লিডাৰ, বতৰাপাৰাৰ লিডাৰজন থকাৰ কাৰণে মই কোনোদিন সেই মিটিঙত নাই। তেওঁলোক থাকিলে মই নহওঁ। মানে 1 কোটি টকাৰ খেলি মেলি হোৱা একেবাৰে 100%। তেওঁৰ লগত তৰ্কতৰ্কি হোৱা, হিচাপ দিব নোৱাৰা কাৰণে মুখামুখিকৈ তৰ্কতৰ্কি হোৱা মানুহে মোক কৈছে, কেইবাদিনো কৈছে। আপুনি যে অকণমান আগত ক'লে এই কথা প্ৰসংগতে যে কোনোবা এখন টাইলছৰ দোকানৰ পৰা পইচা নিব যাওঁতে গোটেই উলিয়াই দিছে, এই ক্ষেত্ৰত আপুনি কিমান অভিজ্ঞতা? যিয়ে উলিয়াই দিছে তেওঁলোকৰ লগত মোৰ বেলেগ বন্ধুৰ চিনাকি আছিল। চিনাকি থাকোঁতে কয়, এই আপোনালোকৰ অনুপ মেধি নামৰ এইটো কাটি দিছোঁ নহয়, বুলি কি দিলে যে এনেকুৱাকৈ দিছোঁ। মই কৈছোঁ যে সৰু ল'ৰা বেয়া নাপাব, এই ছাত্ৰ সন্থা কৰোঁতে এটা বেয়া অভ্যাস আছিল নহয়, সেইটো অভ্যাস শেষ কৰিব পৰা নাই। এতিয়া মই একো ক'ব নোৱাৰা বস্তু হৈছোঁ, বেয়া চেয়া নাপাব। যিহেতুকে 26 সমাগত, এই ক্ষেত্ৰত আপুনি পলাশবাৰী সমষ্টি বিশেষকৈ পলাশবাৰী সমষ্টিৰ ৰাইজলৈ বিশেষ অনুৰোধ কি জনায়? ভোটাৰবিলাককতো মই অনুৰোধ জনাম, মোক এইবাৰ ভোট দিব লাগে সকলোৱে। আৰু মহিলাসকলকো অনুৰোধ জনাইছোঁ, মন স্থিৰ কৰি মোকে এবাৰ আগত দৰে ভোট দিব লাগে। আৰু এইটো বস্তু বন্ধ ৰাখিব লাগে, কাৰণ মই এটা নমস্কাৰ সহকাৰে সকলোকে কৈছোঁ, একে গোস্বামী ছাৰ মানে অবলাকান্ত গোস্বামী ছাৰে যেতিয়া ইলেকশ্যন খেলিছিল তেতিয়া মই অবজাৰ্ভ কৰিছিলোঁ নহয়, অবলাকান্ত গোস্বামী ছাৰে 1 পইচা নোহোৱাকৈ ভোট খেলি পেলাই জিকিছিল। অবলাকান্ত গোস্বামী ছাৰে MLA হিচাপে জিকিছিল 1 পইচা নোহোৱাকৈ। এইবাৰ আমাৰ পলাশবাৰীৰ মানুহবিলাকে এটা বস্তু কৰিব নোৱাৰেনে? পইচা নলওঁকৈ আমি এইবাৰ সকলোকে কাৰো পৰা পইচা নলওঁ, ফ্ৰী একদম। এইবাৰ কাৰো কোনো কেণ্ডিডেট ইয়াৰ এইবাৰ পইচা খৰচ কৰিব নালাগে, কাৰো পৰা পইচা নলওঁ। আমি ভোট দিম যাক ভাল পাওঁ, যি যোগ্য, যি নিকা, যাৰ দ্বাৰা কাম হ'ব, এনেকুৱা এটা সিদ্ধান্ত ল'বৰ কাৰণে মই অনুৰোধ জনালোঁ। এয়া আছিল প্ৰাক্তন মন্ত্ৰী তথা পলাশবাৰী সমষ্টিৰ সময়ৰ বিধায়ক মাননীয় জ্যোতিৰ্ময়ী ডাঙৰীয়া। সঁচাকৈ এগৰাকী দুৰ্নীতিমুক্ত এগৰাকী বিধায়ক আছিলে, মন্ত্ৰী আছিলে। তেওঁৰ ওপৰত আজিলৈকে কোনো ধৰণৰ চেকা নাই, দুৰ্নীতি কোনো চেকা নাই। আৰু তেওঁ সঁচা অৰ্থত কৈছে তেখেতৰ যি ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁ মাটি বিক্ৰী কৰিছে, মাটি বিক্ৰী কৰি তেওঁ যেনেকৈ ছোৱালীক ডক্টৰ কৰিলে, সঁচাকৈ এক দুখ লগা পৰিস্থিতি। কাৰণ আজিৰ তাৰিখত যিসকল মন্ত্ৰী বিধায়ক হৈ আছে তেওঁলোক আজিৰ তাৰিখত কেইবাশ কোটি টকাৰ অধিকাৰী হৈ পৰিছে। বিধায়কসকল কেইবাশ কোটি টকাৰ অধিকাৰী হৈছে, বহু সম্পত্তিৰ অধিকাৰী হৈছে। তেনে এটা অৱস্থাত অসমৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী তথা বিধায়কে যদি তেখেতৰ ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ ক্ষেত্ৰত তেখেতৰ পৈতৃক সম্পত্তি বিক্ৰী কৰিব লগা পৰিস্থিতিৰ উদ্ভাৱন হয়, এয়া সঁচাকৈ এক দুখ লগা পৰিস্থিতি। আমাৰ পলাশবাৰী সমষ্টিৰ এসময়ৰ যি ভোটাৰ 2000 বৰ্ষৰ আগৰ যিখিনি ভোটাৰ আছে তেওঁলোকে নিশ্চয় জ্ঞাত জ্যোতিৰ্ময়ীৰ ওপৰত যিহেতুকে দুৰ্নীতিৰ কোনো ধৰণৰ চেকা নাছিলে, তেওঁৰ যিখিনি কৰ্মৰাজি তেওঁলোকে দেখিছে। আজি আমি তেখেতৰ মুখেৰে আৰু কিছু কথা আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু অনাগত সময়ত যিহেতুকে নিৰ্বাচন সমাগত আমি জ্যোতিৰ্ময়ী ডাঙৰীয়াৰ মুখেৰে আৰু অধিক কথা জানিবলৈ চেষ্টা কৰিম। আৰু এইখিনি কৈয়ে আমি প্ৰথমে মেলানি মাৰিছোঁ। ধন্যবাদ।